গুড মৰ্ণিং বন্ধুসকল, সকলোৱে কেনেকুৱা আছে? মই ভালেই আছোঁ। সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা আজি বনাই আছোঁ ধোচা। এইটো পানীত বনাম, আপোনালোকে পূৰা চালেহে গম পাই যাব আৰু বহুত ভালেই হয়। মই সেইটো কি কৰিছিলোঁ, অকণমান দৈ দি পিনি তিয়াই থৈ দিছিলোঁ 10 মিনিটৰ কাৰণে। তাৰপিছত অলপ পানী দি পিনি মিক্সিত পেষ্ট কৰি লৈছোঁ। আৰু ইয়াতে এতিয়া অলপ নিমখ, অকণমান খোৱা চ'ডা থাকিলে দিব, নিদিলেও হ'ব, কিন্তু মই অলপ দি দিছোঁ, তেতিয়া মানে অকণমান ভাল মুচমুচীয়া হ'ব। তো সেইটো দি পিনি ভালকৈ ফেটি লৈছোঁ। তাৰপিছতে নন ষ্টিকৰ টাৱা বা লোহাত টাৱা হ'লেও হৈ যায়। তো নন ষ্টিকৰ হ'লে ভাল হয়। মই কিন্তু লোহা টাৱাত ইমান উঠাব প্ৰব্লেম হয়, উঠি যায় কিন্তু অকণমান প্ৰব্লেম হয়। তো মই টাৱাটোত অলপ পানী ছটিয়াই দিছোঁ, তেল কিন্তু মই দিয়া নাই, পানী ছটিয়াই পিনিহে ধোচাটো দি দিছোঁ। চব মোৰ হাতত ইমান ভাল নহয়, অলপ হেৰি হৈ যায়, কিন্তু ইমান ডাঙৰ মই বনোৱা নাই। আগত মই, আপোনালোকে যদি চাইছে আগৰ ভিডিঅ'ত, মই টাৱাত বনাইছিলোঁ। সেইটো নন ষ্টিকৰ টাৱাই হয়। টাৱাটো কিন্তু ইমান ভাল, বহুত বেয়া হৈ গ'ল। আজি নহয়, বহুত বছৰ হৈ গ'ল। মই যোৰহাটত যেতিয়া বিগ বাজাৰটো নতুন খুলিছিলে, সেই বিগ বাজাৰৰ পৰাহে মোৰ অনা। তো সেই টাৱাটো সদায় ৰুটি বনাই থাকোঁ যে, তো টাৱাটো বেয়া হৈ গ'ল। তো সৰু বনাওঁ। তো ইয়াতে ডাঙৰ টাৱা সেইদিনা মোক আনি দিলে এওঁ। তো এতিয়া ইয়াতে বনালে অলপ ডাঙৰ হৈ যায়, তো মোৰ পূৰা ডাঙৰটো মোৰ নহয়। তাৰপিছত মই ইফালে যেতিয়া ৰুটি বনাই আছিলোঁ, মানে ধোচা বনাই আছিলোঁ, এওঁ কি কৰিলে, মোক অকণমান কচু কাটি দিলে। যি কচুটো মানে অকণমান প্ৰব্লেম হয়, তাৰ মানে বাকলিকেইটা পটককৈ নাযায়। তো এওঁ বহি আছিলে, দিয়া বোলে মই কাটি দিওঁ। মই আপোনালোকক কওঁৱেই, এওঁ মোক বহুত হেল্প কৰে। তো সেইটো যে কৰি গ'ল বহুতেই। তাৰপিছতে কাচকলৰ বাকলি অলপ আছিলে, সেইখিনি ভাবিছোঁ চাটনি বনাই দিওঁ। তো কেনেকৈ কৰোঁ মই দেখাম আপোনালোকক। কোনে খাই মোক জনাব। মই কিন্তু বহুত ভাল পাওঁ কাচকলৰ বাকলি চাটনি বনালে, বহুত টেষ্টি লাগে। আৰু ইফালে লৈ লৈছোঁ দুধ কচুৰো এটা ৰেচিপি বনাম। সেইটো মই শ্বেয়াৰ নকৰোঁ, সেইটো বাৰু মই আগতে শ্বেয়াৰ কৰিছিলোঁ। যদি চোৱা নাই আপোনালোকে, মোৰ শ্বৰ্ট ভিডিঅ'ত পূৰা দিয়া আছে, চাই ল'ব। আৰু এইফালে চাওক, কচুকেইটা মই অলপ পানী দি বইল কৰি লৈছোঁ, অলপ নিমখ দি পিনি। আৰু কচুও হৈ গ'ল মোৰ এইফালে, কচুও বনাই লৈছোঁ। তাৰপিছত চাটনিটো বনাম। সেই কাচকলৰ বাকলিটো মই কি কৰিছিলোঁ, কুকাৰত 2টা চিটি মাৰি দিছোঁ। অলপ বইল কৰিব লাগিব, কুকাৰ নহ'লে পানীত তিয়াইও আপোনালোকে এনে কিবা চচপেনত, কেৰাহীত বইল কৰিব পাৰে। আৰু মই কুকাৰতে বইল কৰি লৈছোঁ। তাৰপিছতে মিক্সি জাৰতে কেইটামান জলকীয়া, আপোনালোকে যেনেকৈ জ্বলা ভাল পায় সিমানটো জ্বলা দি দিব। চাটনি যিহেতু অকণমান জ্বলা হ'লেই ভাল লাগে। চাবচোন, দালি আৰু জলকীয়া দি পিনি, সৰহকৈ জলকীয়া দি পিনি এটা কিবা এটা চাটনি বনালে ইমান মজা লাগে খাবলৈ। তো মই কেইটামান জলকীয়া দি দিছোঁ। আৰু জ্বলা হৈছিলে, কিন্তু আমাৰ এইটো যথেষ্ট, এই জলকীয়াকেইটা বহুত জ্বলা। তাৰপিছত তেলত দি দিছোঁ বেছিকৈ ক'লা জিৰাটো কিন্তু বেছিকৈ দিলে কিন্তু চাটনিটো ভাল লাগে খাবলৈ। অকণমান বেছিকৈ দি দিছোঁ। তাৰপিছত দি দিছোঁ এটা তেজপাত, আৰু কাচকলৰ বাকলিখিনি দি দিছোঁ। আৰু কিন্তু জলকীয়া দিয়া নাই। অলপ নিমখ আৰু হালধি দি দিছোঁ। সেইখিনি কিন্তু অকণমান লৰাই ভাজিব লাগিব, ফুল ষ্টিমত নহয়, কম ষ্টিমতে। পানীখিনি যেতিয়া শুকাই চাওক, কেৰাহীত পূৰা লাগি যাব, কেৰাহীৰ পৰা উঠি গৈছে গোটেইখিনি, তেতিয়াহে হৈ গ'ল। আপোনালোকে তেতিয়া নমাই দিব পাৰিব। সেইটো আপোনালোকে নিশ্চয় পাৰিব। আৰু যদি মানে কোনো বনাই খোৱা নাই, এই কাচকলৰ বাকলি কেতিয়াও নেপেলাই পিনি এনেকৈ বনাই পিনি খাই চাবচোন, ইমান ভাল লাগে। আৰু মই এতিয়া আহি গৈছোঁ আকৌ এইফালে ফ্ৰিজটো অকণমান চাফা কৰিবলৈ। ফ্ৰিজটো বহুত দিন হৈ গ'ল চাফা কৰা নাই, 15 দিনমান হৈ গ'ল। 15-20 দিনৰ ভিতৰে মই আকৌ চাফা কৰি থাকোঁ। তাৰপিছতে সেইখিনি গোটেইখিনি ওলাই লৈছোঁ। আৰু মই কিন্তু কচুৰ চব্জিটো এতিয়ালৈকে বনোৱা নাই। কচু চব্জিটো মই বনাম, অলপ পাছত বনাম ভাবিছোঁ। সেই বেছি টাইম হোৱা নাই, সেইখিনি কাম কৰি লওঁ, তাৰপিছতে কচু চব্জিটো বনাম। আৰু আজি নহয়, ঘৰখন পূৰা চাফা কৰিবলৈ মোৰ মুড উঠি গ'ল। মোৰ লাগিছে যে ঘৰখন পূৰা চাফা কৰোঁ, এই 2টা ৰুম। তো সেই 2টা ৰুম বেছিকৈ চাফা কৰি লৈছোঁ। বেছি মানে ভালকৈ চাফা কৰিছোঁ, আপোনালোকে চালে গম পাব। আৰু চাওক, সেইটো কিন্তু মোৰ তেজ ওলোৱা নাই দেই। সেইটো কি হ'ল, কেক যেতিয়া বনাওঁ যে, কেকৰ ক্ৰীমৰ কালাৰ থাকে নহয়, ৰেড কালাৰ, সেই ৰেড কালাৰটো আছিলে ইয়াতে। সেই ৰেড কালাৰটো অলপ পৰি গ'ল, সেইখিনিহে ওলাই আছে। আৰু চাওক, যিমান স্পীডত মই দি আছোঁ নহয়, সেই ভিডিঅ'টো স্পীড কৰি দিছোঁ। তেনেকৈ স্পীডত যদি আমি কাম কৰিব পাৰিলোহেঁতেন, কিমান সোনকালে আমাৰ কামখিনি হৈ গ'লহেঁতেন। তথাপিও কিন্তু মোৰ 12টাৰ আগে গোটেইখিনি কাম হৈ গ'ল। মই ৰাতিপুৱাৰ পৰা অলপো বহা নাই। ফুৰি অহাৰ পিছতে মই গোটেইখিনি কাম একেলগে কৰি আছোঁ। মই কিন্তু মাজত বহিবলৈ অকণমান বেয়াই পাওঁ, ভাবিছোঁ গোটেইখিনি কাম কৰিলোঁ, তাৰপিছতে বহিবলৈ ভাল লাগিব। তো কাম কৰিয়ে শেষ কৰিয়ে বহিলে
তেতিয়া চাবচোন বহুত আমি সময় পাই যাওঁ আৰু চব কাম যদি চিজিল কৰি কৰোঁ। চব এতিয়া মোৰ সেইখিনি ধোৱাও হৈ গৈছে, অকণমান ৰ'দত দি দিছোঁ শুকাবলৈ। তাৰপিছতে ফ্ৰিজখন চাফা কৰিবলৈ বহি গৈছোঁ। ফ্ৰিজখন মই কিহেদি চাফা কৰিছোঁ জানে? মই চাফা কৰিছোঁ নেমু টেঙা। ফ্ৰিজৰ ভিতৰত যে চব্জি আৰু কিবা মাছ মাংস এইবিলাক থৈ দিওঁ নহয়, এটা স্মেল আহি যায় তাতে, এটা মানে গোন্ধাই যায়। তেতিয়া নেমু টেঙা দি যেতিয়া আপোনালোকে অকণমান ঘঁহি দিব, চাবচোন নেমু টেঙা যেতিয়া এটা স্মেল আছে সেই স্মেলটো আহি যায়, সেইখিনি গুচি যায়। আৰু মোৰ ফ্ৰিজটো কিন্তু ইমান লেতেৰাও নহয়, চব বহুত চাফাই হয়। মই সদায় চাফা কৰিয়ে থাকোঁ কেইদিন পিছে পিছে। তাৰপিছত এটা কাপোৰ লৈ পিনি অকণমান পানী দি তিয়াই সেই ফ্ৰিজটো মই ভালকৈ মুচি দিছোঁ। সেইখিনি মানে অকণমান মানে তলত যে কালাৰ পৰিছিলে, সেই কালাৰটোৱে চাফা কৰিছোঁ ভালকৈ ঘঁহি। আৰু বাকী কিন্তু ইমান লেতেৰা নাই, ফ্ৰিজটো বহুত চাফাই আছে। আৰু মোৰ মূৰত চব কি লগাই থৈছোঁ, জেতুকা পাত। সেইদিনাও লগাইছিলোঁ, আজিও ভাবিছোঁ অকণমান জেতুকা পাত লগাই দিওঁ, যিহেতু পূজা আহিছে। মাজে মাজে অলপ কৰি থাকিলে চুলিটোও ভাল হৈ থাকিব। পূৰা চুলিত লগোৱা নাই, আগপিনে লগাই দিছোঁ। আৰু ফ্ৰিজটো মোৰ এইফালে চাফা হৈ গ'ল আপোনালোকৰ কথা পাতোঁতে। আৰু এইফালে ওপৰ চাইডটো অকণমান চাফা কৰি দিছোঁ। আৰু এটা কথা নহয়, আপোনালোকৰ লগত মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব, সকলোৱে চাব, চাই পিনি নহয় মোক এটা কমেণ্ট কৰিব। কমেণ্ট কৰিলে নহয় মোৰ ভাল লাগিব, আৰু কমেণ্টকেইটা পঢ়িবলৈ ভাল লাগে। আৰু চবেই যে কমেণ্ট কৰিব, মই তাৰ পিছৰ ভিডিঅ'ত মানে নেক্সট যিটো ভিডিঅ' দিম সেইটো ভিডিঅ'ত মই চবৰ কমেণ্টকেইটা পঢ়ি ক'ম। মোৰ মানে ভাল লাগে। আৰু মোক আপোনালোকে নহয় প্লিজ মোক কমেণ্ট কৰিব, কোনো কমেণ্ট নকৰে। আৰু চবেই ভিডিঅ'টো চাব, আৰু কি চাব বিচাৰে মোৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকে মোক জনাব। মই যিমানটো পাৰোঁ যে ঘৰৰ কামখিনিয়ে দি আছোঁ, যে মই কেনেকৈ কি কাম কৰোঁ, কি কৰোঁ। যিহেতু মোৰ এইটো ডেইলিৰ ব্লগ হয়, এটা ব্লগ ভিডিঅ' চেনেল হয়। ব্লগ ভিডিঅ' চেনেলটো মই ডেইলি লাইফষ্টাইলটোও মই শ্বেয়াৰ কৰিম। তো সেইটো কাৰণে মই যিমানটো পাৰোঁ লাইফষ্টাইলটো শ্বেয়াৰ কৰি আছোঁ, যে মই ডেইলি কি কৰোঁ, ৰাতিপুৱা যে কি কাম কৰোঁ, ঘৰখন মই কেনেকুৱা মেনেজ কৰোঁ, চাফ চিকুণ কৰি থওঁ। আৰু মোৰতো এতিয়া ল'ৰা দুটা ডাঙৰ হৈ গ'ল, ইমান টেনশ্যন নাই। তো সেইটো কাৰণে মই অকণমান ভালকৈ কামখিনি কৰিব পাৰোঁ। তো আপোনালোকে নহয় সকলোৱে মোক এটা কমেণ্ট কৰিব, মোৰ ভিডিঅ' চাই পিনি এটা কমেণ্ট কৰিব। তো মোৰ নহয় বহুত ভাল লাগিব। আৰু চব মোৰ ড্ৰেছিং টেবুলত নহয় বহুত নেল পলিচ আছে, মই নেল পলিচত পোক হয়। মোৰ ইমান ভাল লাগে নেল পলিচ মানে বহুতেই ভাল লাগে। তো এইটো কাৰণে মই যেতিয়া দোকানত যাওঁ নহয় এটা দুটা নেল পলিচ কিনি লৈ আহোঁ। এতিয়াতো বাৰু চখটো অলপ কমি গৈছে, মানে কমেই কিনা হয়। সেইদিনা যোৰহাটত গৈছিলোঁ, ভি মাৰ্টৰ পৰা লৈ আহিলোঁ। আৰু সেইটো চাইছে, মোৰ সেইটো সিন্দুৰৰ টেমা হয়। এইটো মোক এওঁ বিয়াৰ পাছতে দিলে। এইটো সিন্দুৰৰ টেমাটো ৰূপৰ হয়। বিয়াৰ পাছতে এওঁ মোক ৰূপৰ এইটো কিনি দিছিলে। তো ইমান চাফা কৰাটো নহয় সিন্দুৰৰ টেমাটো, যিহেতু আমি সিন্দুৰ ভৰাই থৈ দিওঁ। তো বেছি চাফা কৰাও ভাল নহয়। তো সেইটো কাৰণে মই চাফা নকৰোঁ, কেতিয়াবা ওপৰে অলপ মুচি দিওঁ। তো ভাবোঁ কেতিয়াবা ভালকৈ কওঁ যে অকণমান চাফা কৰি দিবলৈ। তো ইমান ভাল নহয় বুলি মই ইমান চাফাও নকৰোঁ, ওপৰে কৰি থৈ দিওঁ। তাৰপিছত ইফালে গোটেইখিনি মুচি লৈছোঁ, গড্ৰেজখিনিও মুচি লৈছোঁ। ৱাৰ্ড্ৰব আমাৰ ঘৰত দুটা ইফালে গড্ৰেজ আছে, এইটো গড্ৰেজ আৰু সেইটোও চাফা কৰিছোঁ। ৱাৰ্ড্ৰবটোও মুচি দিছোঁ। যিহেতু মই নহয় এইকেইদিন যে অকণমান বেছিকৈ মানে চাফ চিকুণটো কৰি আছোঁ, আপোনালোকে দেখি আছে। একেলগে এতিয়া পূজাও আহি গৈছে। তো পূজাৰ সময়ত মোৰ ইমান কষ্ট নহ'ব চাফা কৰিবলৈ। মই পূজা আহিলে, বিহু আহিলে তাৰ আগৰ পৰাই ঘৰ চাফা কৰা ষ্টাৰ্ট কৰি দিওঁ। তেতিয়া মানে কি হ'ব, ইমান চাফা নকৰিলেও হ'ব, ওপৰে অলপ কৰি দিলে হ'ব। আৰু পূজাৰ সময়ত চাব আৰু বেছিকৈ নেকি লেতেৰা পৰি যায় ঘৰত, ধূলি চুলি বেছি পৰি যায়, মকৰা জালো বেছিকৈ পৰি যায় নেকি, তেনেকুৱা লাগে মোৰ। তেতিয়া মানে ওপৰখিনি চাফা কৰি দিম। এনেও মকৰা জালকেইটা ওপৰৰ পৰা চাফা কৰি থাকোঁ, পূজাৰ সময়ত অকণমান বেছিকৈ কৰিব। চোফা ছেটকেইটাও মই চাইড কৰা নাই, বহুত দিন হৈ গ'ল। সেইকেইটাও চাইড কৰি চাফা কৰিবলৈ এতিয়া আৰু নকৰোঁ, একেবাৰে পূজাৰ সময়তেই কৰিম। পূজাও যিহেতু বেছি দিন নাই। ৰখিতে অলপ আগত শুই উঠিছিলে, তাৰ বিচনাটো মই ঠিক কৰি দিছোঁ। আৰু ঘৰটো অকণমান সাৰি দিছোঁ। ঘৰটো এতিয়া নুমুচোঁ, ঘৰটো ৰাতিপুৱা মুচিছিলোঁৱে। তো গোটেইখিনি মুচি মানে চাফা কৰি তাৰপিছত ঘৰটো সাৰি দিছোঁ। আৰু খানা বনাবলৈ মোৰ কিন্তু এতিয়াও বাকী আছেই, মই বনোৱা নাই এতিয়ালৈকে খানা। আৰু কালি নহয় পৰহি একাদশী আছিলে, তেতিয়া কল আনিছিলে, কেইটামান কল থাকি গ'ল। আৰু ৰখিতে ইমান খাবলৈ নিবিচাৰে, মই আপোনালোকক কওঁৱেই ভিডিঅ'ত যে খাবলৈ একদম নিবিচাৰে, তাক মই চিঞৰি খুৱাব লাগে। দোকানত মানে যোৱা সময়তো কলটো দি দিওঁ খাবলৈ ৰুটিৰ লগত, নাখাব। এওঁ যেতিয়া গধূলি একাপ চাহ খাবলৈ আহে, তেতিয়া এওঁৰ লগত দি পঠাই দিওঁ, খাই দিয়ে। দোকানতে ইয়াৰ পাপা দিলে খাই দিয়ে, ধমকি নিদিয়ে, মই জানে পাপা ধমকি দিব, সেইটো কাৰণে আগতেই খাই দিয়ে। আৰু মোৰ হাতত খাবলৈ নিবিচাৰে, মই যিমানে চিঞৰ বাখৰ কৰি থাকোঁ, মোক ক'ব মোৰ এতিয়া পেট ভৰ্তি আছে, নাখাওঁ। দোকান যোৱাৰ আগত মই দিছিলোঁ, ই ক'লে বোলে নাখাওঁ এতিয়া।
ধোচা আৰু কল দিছিলোঁ বোলে মোৰ পেট ভৰ্তি আছে, মই এতিয়া নাখাওঁ। মই জানো এই মোৰ হাতত নাখাব, এতিয়া পাপাই যেতিয়া দিব তেতিয়া খাই ল'ব ভয়তে। আৰু এইফালে ঘৰটো সাৰা হৈ গ'ল। এতিয়া যাম খানাবলৈ, সেই কচুৰ চব্জিটো বনাবলৈ যাম। এতিয়া কচু যে জল কচু, তাৰ তলত যিটো আলুটো থাকে সেই আলুটো মই, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, মই শ্বৰ্ট ভিডিঅ'ত দিয়া আছে। সেইখিনি মই বেচন দি ভাজি লৈছোঁ। তাৰপিছত এটা গ্ৰেভি কৰি চব্জি এটা বনাই ল'ম। বহুত টেষ্ট হয় গ্ৰেভি কৰি বনালে। সেইটো বাদাম পেষ্ট কৰি বনাইছোঁ, বাদাম আৰু অলপ দৈ দি পিনি বহুত টেষ্ট হয়। ৰুটিৰ লগত, ভাতৰ লগত, আপোনালোকে চবৰ লগতেই খাব পাৰিব। আৰু হৈ গ'ল মোৰ সিফালে খানা বনোৱাও হৈ গ'ল। মই ইমানখিনি ৰেচিপিটো শ্বেয়াৰ কৰা নাই, যিহেতু আগতে শ্বেয়াৰ কৰা আছে, বাৰ বাৰ শ্বেয়াৰ কৰিবলৈ ভাল নালাগে, তো সেইটো কাৰণে অলপ দেখাই দিলোঁ। তাৰপিছত ফ্ৰিজটো ঠিক কৰি লৈছোঁ। এতিয়া ফ্ৰিজটো আমাৰ নহয়, এতিয়া ফ্ৰিজৰ ভিতৰত একোৱেই নাই, চব খালী হৈ গ'ল আৰু চব বস্তুখিনি আনিব লাগিব। তো যিখিনি আছিলে সেইখিনি ভৰাই দিছোঁ। ঘি আছিলে, বাটাৰ, তাৰপিছতে ক্ৰীমৰ, কেকৰ মানে ক্ৰীমৰ কালাৰ, কেকৰ ভেনিলা এচেঞ্চ এইবিলাক চব আছিলে, সেইখিনি ভৰাই দিছোঁ। এতিয়া খাই বৈ ওলাই গৈছোঁ, হস্পিটেল গৈ আছোঁ। ইয়াতে গৈ আছোঁ, পিছতকৈ ক'ম। মই পটককৈ যাব লগা হ'ল, তো বলক গৈ লওঁ, তাৰপিছত আহিয়ে ক'ম মানে কেলৈ গৈছোঁ। এয়া চাওক, তাৰ হাতত কি হৈ গ'ল, এটা গুটিৰ লেখীয়া হৈ গ'ল। কেইদিনমান হ'ল এই গুটিৰ লেখীয়া হোৱাটো, আৰু বিষায়ো আছে গুটিটো। ইমানো বিষ নহয়, মানে সহ্য কৰিব পাৰে, আৰু বহুত টান হৈ আছে। এইটো কিন্তু পকাও নাই, লাগিছে ন পকিছে, কিন্তু নাই পকা। ওপৰৰ স্কিনটো যিটো আছে ন, বহুত ডাঠ হৈ আছে, কোমল নহয়। তো সেইটো কাৰণে ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰে ক'লে যে এটা মলম দিলে সেইটো লগালে ভাল হৈ যাব। তথাপিও মই সুধিছোঁ যে কাটিব লাগিব, ইও ভাবিছে চাগে কাটিব লাগিব নেকি। বোলে কাটিব নালাগে, মলমটো লগালেই ভাল হৈ যাব। কি হৈ গ'ল মই সেইটো গমেই নাপাওঁ, সেইটো মানে চিনি নাপাওঁ মই কি হ'ল।